নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কেতিয়াবা আমাৰ সদায়নো কেনেকৈ ভাত খাই থাকিম, এটা বস্তুকে খাই থাকিবৰ মন নাযায়। কেতিয়াবা আন এটা বস্তু খাই বা দিনটো সকলোৰে যেন পেট ভৰে সেইটো খাই থাকিবলৈ কেতিয়াবা মন যায় দিয়কচোন। কিন্তু মানুহৰ আমাৰ এনেকুৱা ব্যস্ততা হৈ পৰিছোঁ যে ভালকৈ কিবা এটা বস্তু খাব মন গ'লেও মানে কেতিয়াবা খাব মন গ'লেও মানে আমাৰ যিহেতু ব্যস্ততাপূৰ্ণ জীৱন সময়ৰ অভাৱৰ কাৰণে আমি বস্তুটো বনাই খাব নোৱাৰোঁ। আৰু ৰেষ্টুৰেণ্টত খাব গ'লেও ইমান দাম লয় আৰু সেইকণ পইচাৰে ভাবোঁ যে কিবা এটা ঘৰৰে বস্তু আহিব। তেনেকুৱা এখন ডিছ সহজতেনো কেনেকৈ আপোনালোকে আলহী বহি ৰাখিলেও এনেকৈনো বিৰিয়ানী খাব পাৰে, সহজতে বনাই আমি সেই প্ৰচেছটোলৈ আগবাঢ়োঁ। আহকচোন মইনো কেনেকৈ, সকলোৱেতো জানেই বনাব, কিন্তু মইনো কেনেধৰণে বিৰিয়ানী বনাওঁ আপোনালোকক দেখাওঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব, গম পাব যেন পটককৈ যেতিয়া আপোনাৰ ওচৰত কোনোবা আলহী আহে বা সৰু ল'ৰা ছোৱালী আহে, আজি বিৰিয়ানী খাম, একো এটা বস্তু ঘৰত নাথাকে, বিৰিষ্টা ভাজিবলৈ আপোনালোকৰ সময় নাই, কুকাৰতে সোনকালে কেনেকৈ বিৰিয়ানীটো কমপ্লিট কৰিব পাৰি আমি তাকে বোলো আপোনালোকক দেখাওঁ। আহকচোন মইনো কেনেকৈ বনাওঁ আপোনালোকক বিৰিয়ানীটো দেখাই আছোঁ। এতিয়া মোৰ পাকঘৰলৈ বনাবৰ কাৰণে আমাক লাগিব কেইটামান মছলা। এয়া লৈছোঁ মই 2টা জলকীয়া আৰু তেজপাত, বিলাহী সৰু চাইজৰ এটা, আৰু মই বিলাহীৰ এই গুটিবিলাক পেলাই দিওঁ, মই নাখাওঁ, বেয়া পাওঁ। তাৰপিছত এইটো মই ডাঙৰ চাইজৰ 2টা আলু কাটি লৈছোঁ, অকণমান কাজু, এয়া গৰম মছলাৰ ভিতৰত লং, ইলাচি, দালচেনি আৰু এইটো কি ফুল জানো, গৰম মছলাতে পাইছোঁ। আৰু মেইন হ'ল বিৰিয়ানী মছলা, আৰু লাগিব এটা ঘি আৰু পিঁয়াজ, এইকণ পিঁয়াজ আৰু অকণমান আদা নহৰু, আৰু এয়া হ'ল অকণমান মাংস, যিহেতু বিৰিয়ানী মাংস নহ'লে আধৰুৱা হেন লাগিব। আৰু এয়া মই লৈছোঁ ভাত খোৱা চাউলৰে, আমি যিহেতু ৰিপুৰা চাউলটোৱে খাওঁ, তাত এই ভাত খোৱা চাউলটোৱে আধা ঘণ্টা মই ভিজাই এতিয়া টুকি থৈ ৰাখি দিছোঁ। এয়া মই গেছত কলহীয়া কুকাৰটো পাতি দিছোঁ। কুকাৰটো গৰম হোৱাৰ পিছত ইয়াতে মই সকলো বস্তু মানে দি তেনেকৈ সহজতে বিৰিয়ানী বনোৱাৰ প্ৰচেছটো দেখাই আছোঁ আপোনালোকক। এয়া কেৰাহীটো গৰম হ'ল, ইয়াতে মই অকণমান ৰিফাইন অইল দিলোঁ, কাৰণ মাংস অলপ বেছিকৈ আছে, ৰিফাইন অইল দিলোঁ। তাৰপিছত দিম ইয়াতে মই অকণমান ঘি, এয়া মই অকণমান ঘি দিলোঁ। তাৰপিছত মই তাত দিম এই 2খিলা তেজপাত আৰু শুকান জ্বলা আৰু অকণমান গৰম মছলা। যিহেতু কেমেৰাটো মই নিজে ধৰি আছোঁ, অকণমান দিগদাৰ হ'ব পাৰে। শুকান মছলাখিনি দিয়াৰ পিছত মই ইয়াতে এড কৰিম কাটি ৰখা পিঁয়াজখিনি। পিঁয়াজখিনি এতিয়া অকণমান ভাজিম। যিহেতু মোৰ এই হেতাখন অকণমান পানী আছিলে, তেলখিনি উফৰিব ধৰিছে, পিঁয়াজখিনি অকণমান মই ভাজি ল'ম। এয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা নিচিনা হ'লে এতিয়া মই ইয়াত এড কৰিম বিলাহী আৰু আলুখিনি। ইয়াতে মই বিলাহীখিনি দি দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱালে ভাজি আছোঁ মই। বহুত একদম সোনকালে 10 মিনিটত আপোনালোকে বিৰিয়ানী বনাই আলহীক খুৱাব পাৰিব, বহুত সোনকালে, কাৰণ বেছিকৈ ভাজিবলৈ দৰকাৰ নাই আৰু খাবলৈ কোনো গুণে কম নহয়। পিঁয়াজখিনি ভজা হৈয়ে গ'ল, ইয়াত মই এতিয়া এড কৰিম মাংসখিনি। এয়া মই মাংসখিনিক একো মেৰিনেট কৰি ৰখা নাই, ডাইৰেক্ট থৈছোঁ আৰু ইয়াতে ঢালি দিম। এয়া মই মাংসখিনি ঢালি দিলোঁ। মাংসখিনি ঢলাৰ পিছত
ইয়াতে মই এড কৰিম পৰিমাণ মতে হালধি, অকণমান আদা নহৰুৰ পেষ্ট আৰু লগতে সোৱাদ অনুসৰি নিমখ। এয়া মই ইয়াতে দিলোঁ হালধি, নিমখ আৰু অকণমান জ্বলা গুড়া আৰু এয়া আলু। এয়া মই এইখিনি লৰাই আছোঁ, সকলোখিনি দিছোঁ। ইয়াৰ পিছত এয়া মিক্স কৰি আছোঁ, অকণমান ভজা হোৱালৈকে দিম। অকণমান মই লাৰি আছোঁ মাজে মাজে। মাংস একদম সিজু সিজুৱে হৈছে। ইয়াতে অকণমান ঢাকি থ'ম আৰু মই চাওঁ কি হৈছে। মাংস একদম 50% সিজি গৈছে। অকণমান ইয়াতে ভকভকীয়া উতলীয়া গৰম পানী দিছোঁ। এইবাৰ মই চাউলখিনি দিম ইয়াতে, কাৰণ মাংস অলমষ্ট সিজি গৈছে আৰু ধুনীয়া এটা কালাৰ আহিছে। এইবাৰ মই এইটো বাতি জোখৰে চাউলখিনি দি দিম তাত। এইটো জোখৰে আমাৰ যিহেতু মানুহ কম, এইটো বাতি মই চাউল দিম। এয়া মই মাংসৰ ওপৰত চাউলখিনি দি দিলোঁ। এতিয়া মই সুন্দৰকৈ লৰাই দি আছোঁ। সুন্দৰকৈ লৰাই দি আছোঁ দেই। ইয়াতে মোৰ ৰং এনেকুৱা হৈছে। এতিয়া মই ইয়াতে এড কৰিম পানী। আৰু মনত ৰাখিব, যিটো বাতি জোখৰে আপোনালোকে বিৰিয়ানী চাউলকণ দিছিলে, সেই বাতি জোখটোৰে দি আপোনালোকে পানীও দি দিব। ইয়াতে মই পানীখিনি দি দিলোঁ। আৰু এতিয়া মই মেইন ইনগ্ৰেডিয়েণ্ট, মেইন মছলা, বিৰিয়ানী মছলাটো এড কৰিম। মই 10 টকীয়া এটা পেকেট আনিছিলোঁ। যিহেতু বেছিকৈ খোৱা নহয়, কেতিয়াবাহে খাওঁ আৰু খাবলৈ বেছি মনেই নাযায়। এইবিলাক ল'ৰা ছোৱালী কেতিয়াবা উৎপাত কৰিলে, আমনি কৰিলেহে দিওঁ। এয়া মই মছলা, বিৰিয়ানী মছলা দি দিছোঁ। এই চেগতে মই নিমখটোৰ পৰিমাণটো চাই ল'ম। নিমখ মছলা পাৰফেক্ট। ইয়াতে মই অকণমান এইবাৰ ঘিউ দি কুকাৰৰ চিটিটো বন্ধ কৰি থ'ম। ইয়াতে মই অকণমান শেষত সৰহকৈ ঘি দি কুকাৰৰ ঢাকনিখন লগাই দিম। এটা হুইচেল অহালৈ লগাই দি আছোঁ। এয়া মই কুকাৰৰ ঢাকনিখন লগাই দিলোঁ। এতিয়া এটা চিটি হোৱাৰ লগে লগে মই বন্ধ কৰি থ'ম। এতিয়া হৈ যাব মোৰ বিৰিয়ানী। ভিডিঅ'টো পিছত দেখাই আছোঁ কেনেকুৱা হয়। এয়া মোৰ ঢাকনিখন নিজে নিজে পৰি থাকিলে। এতিয়া চাওঁ, চাওকচোন কেনেকুৱা ধুনীয়া কালাৰ, আৰু সকলোখিনি এটা এটাৰ নিচিনা হৈছে। সহজতে হোৱা বিৰিয়ানী। এয়া চাওক, মাংস ধুনীয়াকৈ সিজিছে চবখিনি। এতিয়া খাই আপোনালোকক দেখাই আছোঁ। আপোনালোকেও ট্ৰাই কৰিব, ইমান ধুনীয়াকৈ সহজে বনাব পৰা। আৰু চাওকচোন, সকলোখিনি এটা এটাৰ নিচিনা হৈছে। এতিয়া মই প্লেটিং কৰি দেখাই আছোঁ। এয়া চাওক কি ধুনীয়াকৈ ৰেডি হৈ গ'ল মোৰ বিৰিয়ানী। এনেকুৱা সহজে বনাব পৰা এটা ধুনীয়া পদ্ধতি। এয়া চাওকচোন কি ধুনীয়াকৈ সোনকালে 10 মিনিটতে ৰেডি হৈ গ'ল মোৰ বিৰিয়ানী। এতিয়া আপোনালোকক অকণমান খাই দেখাই আছোঁ। এয়া মাংস কি ধুনীয়াকৈ সিজিলে, আৰু বিৰিয়ানীখিনিও খাবলৈ কেনেকুৱা সোৱাদ হৈছে আপোনালোকক দেখাই আছোঁ। চাব দেই। ইমান টেষ্টি। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব ঘৰতে। 10 মিনিটতে হৈ যায়, কাৰণ
ইমানকণ মানুহৰ সময়ো নাথাকে, পটককৈ ল'ৰা ছোৱালীয়ে খাব খুজিলে আৰু হেল্ডি আৰু হাইজেনিকো হয়। আপোনালোকে খাই নিশ্চয় জনাব ৰেচিপিটো কেনে পালে। ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজিলৈ বাই বাই।